নমস্কাৰ বন্ধুসকল আজিকালি কিছুমান এনেকুৱা দয়ালু মানুহ আছে না যিবোৰ দয়ালু মানুহৰ কথা কিয়েই কওঁ আপোনালোকে চাওক এয়া আমাৰ দেশৰ আটাইতকৈ ধনী মানুহৰ এজন পুত্ৰ তাৰ বয়স 30 বছৰ আৰু 30 বছৰৰ যি বাৰ্থডে আছিল সেই বাৰ্থডেৰ বাবে তেখেতে এটা মন্দিৰলৈ পদযাত্ৰা কৰিছিল আৰু এই পদযাত্ৰা কৰাৰ সময়ত ৰাস্তাত এখন ডাঙৰ ব্ৰইলাৰৰ ট্ৰাক এখন গৈছিল আৰু সেই ট্ৰাকখন দেখি তাৰ মানে দয়া উপজি গ'ল আৰু দয়া উপজি গৈছে কাৰ ওপৰত চাওক সেই ব্ৰইলাৰ কেইটাৰ ওপৰত আৰু সেই ব্ৰইলাৰ কেইটা সি ডাবল পইচা দি পেলাই সেই ড্ৰাইভাৰজনৰ পৰা কিনি সেই গোটেইবোৰ ব্ৰইলাৰ এৰি দিয়ে আৰু এটা ব্ৰইলাৰ তেখেতে নিজৰ গাড়ীত সোমোৱাই লৈ যায় কিন্তু সেই দয়ালু মানুহবোৰৰ কেতিয়াও মানুহৰ ওপৰত দয়া নোপোজে সেই দয়ালু মানুহবোৰৰ অলপ যদি কিবা লছ হোৱা যেন পায় তেতিয়া তেখেতৰ যি কাম কৰা মানুহবোৰ আছে সেইবোৰক চাকৰিৰ পৰা উলিয়াই দিয়ে তেখেতৰ তেতিয়া দয়া নোপোজে যে যেতিয়া তেখেতৰ অনলাইন শ্বপিঙৰ যি এপছ আছে সেই এপছত যেতিয়া মাছ মাংসবোৰ বিক্ৰী কৰা হয় তেখেতৰ তেতিয়া দয়া নোপোজে যেতিয়া ৰাস্তা কাষত কোনোবাই তেখেতক যদি কয় মোক দুদিন ধৰি ভাত খাবলৈ পোৱা নাই একো খাব পোৱা নাই মোক অলপ হেল্প কৰা তেতিয়া তেখেতসকলৰ দয়া নোপোজে আৰু এই গোটেই কথা হ'ল মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ এটা হাঁহিবনে কান্দিব এনেকুৱা এটা ঘটনা ৰেস্কিউ কৰিবলৈ তেখেতৰ আৰু কোনো জীৱ জন্তু বা কোনো বেলেগ দেখা নাপালে সেই ব্ৰইলাৰৰ গাড়ীখনহে দেখা পালে কিন্তু তেখেতে নাজানে যে ভাৰতবৰ্ষত দৈনন্দিন কিমান শ তেনেকুৱা গাড়ী কিমান লাখ লাখ ব্ৰইলাৰ মুৰ্গী মানুহে কাটি সেইবোৰ ভোজন হিচাপে গ্ৰহণ কৰি আছে আৰু এয়া কোনো মানে এনেকুৱা নহয় যে ব্ৰইলাৰবোৰ ৰেস্কিউ কৰি তেখেতে বহুত ডাঙৰ কাম কৰি দিছে ব্ৰইলাৰ মানুহে খোৱাৰ বাবে এটা তাক তেনেকৈ পালন পোষণ কৰা হয় খোৱাৰ বাবে এই মুৰ্গীটো বনোৱা হৈছিল আৰু তাক ৰেস্কিউ কৰি কি কৰিব তো আপোনালোকে জানে যে বনদৰা বুলি এখন ডাঙৰ চিৰিয়াখানা সেই মুকেশ আম্বানীয়ে বনাইছে যিখন চিৰিয়াখানাত বহুত ধৰণৰ বাঘ সিংহ হাতী ভালুক যিবোৰ আছে সেইবোৰ বাদেই দিয়ক কিন্তু সেই যি বাঘ সিংহবোৰ আছে সেইবোৰে কি ঘাঁহ খায় নেকি সিহঁতক মাংস নিদিয়ে এনেকুৱা কিছুমান কাম কৰি দেখুৱালে দেশৰ ইমান নাম জনা মানুহে আৰু তেখেতসকলে যদি এনেকুৱা কাম কৰি দেখুৱায় তেতিয়াহ'লে কি ক'ব আৰু গতিকে যিয়ে নহওক গোটেই ভাৰতবৰ্ষতে বৰ্তমান চৰ্চাত চলি আছে এই টপিকছটো আৰু আপোনালোকেও হয়তো দেখিছে ব্ৰইলাৰ মুৰ্গীৰ ওপৰত দয়া উপজিছে চাওকচোন কি দিন আহি পৰিছে যিয়ে নহওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ